ৰাজনৈতিক নেতাৰ মহিমা অপাৰ, স্থান অনুযায়ী ৰং সলায় আমাৰ নেতাই। কিছুদিন পূৰ্বে গৌৰৱ গগৈয়ে ঈদৰ নামাজত অংশগ্ৰহণ কৰাৰ বাবে কঠোৰ সমালোচনা কৰিছিল। অখিল গগৈ আৰু গৌৰৱ গগৈয়ে যোৱাকালি শিৱসাগৰত নামাজ পঢ়িছে আৰু মোটামুটি গৌৰৱ গগৈয়ে নামাজ পঢ়াৰ নিয়মটো জানে। মই যিটো দেখিলোঁ, ক'ত শিকিছে তেওঁ জানিব। কথাটো হ'ল যে ঈদত আমিও শুভেচ্ছা দিছোঁ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই শুভেচ্ছা দিছে। ঈদ, বৰদিন, পূজা এই গোটেইবোৰ সকলো জাতিৰে উৎসৱ। আমি কোনোবাই তাত গৈছে নাই যোৱা এইটো আমি ক'ব নাযাওঁ। মোৰ মনত এটাই প্ৰশ্ন যে যিদিনাখন ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিল, একে আধ্যাত্মিক পবিত্ৰতা গৌৰৱ গগৈ, অখিল গগৈ কিয় অনুভৱ কৰা নাছিল? শুনিলে নহয়, পিছে সেই মুখ্যমন্ত্ৰী আজি আকৌ সংখ্যালঘু প্ৰধান এলেকাত প্ৰচাৰ অভিযান চলায়। মুখ্যমন্ত্ৰী আজি হোজাইৰ মোৰঝাৰত কামাখ্যা প্ৰসাদ তাছাৰ বাবে প্ৰচাৰ অভিযান চলায়। সংখ্যালঘু এলেকাত মোদীক কিয় ভোট দিব লাগে সেয়া বুজায় মুখ্যমন্ত্ৰীয়ে। মোদী ৰেচন কাৰ্ডত আমি 5 কেজিকৈ চাউল পাওঁ। ঘৰত আমি মোদীয়ে দিয়া আমি ভাত খাওঁ আৰু আমি কাম কৰিবলৈ যাওঁ। যিজন মানুহে আমাক বিনা পইচা অন্ন দিছে, সেই মানুহজনক আমি সদায় সেই মানুহজনৰ ভাল আমি চিন্তা কৰিব লাগিব। আজি আপোনালোকে চিন্তা কৰক, প্ৰধানমন্ত্ৰী মোদী আমাক ৰেচন কাৰ্ড দিছে। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, তাৰ যদি বেমাৰ হয়, এই ৰেচন কাৰ্ডটো হস্পিটেলত দেখালে 5 লাখ টকালৈকে আমি ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট পাওঁ। আমাৰ নগাঁৱত মেডিকেল কলেজ আছিলে, গুৱাহাটীত মেডিকেল কলেজ আছিলে, কিন্তু হোজাই আৰু আমাৰ যমুনামুখত কোনো মেডিকেল কলেজ নাছিলে। এইবাৰ আমি হোজাই আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টত একটা নতুন মেডিকেল কলেজ, এই মেডিকেল কলেজ বনাম, গৰীব মানুহে ভাল কৰি ট্ৰিটমেণ্ট ল'ব পাৰিব আৰু গৰীব মানুহে ট্ৰিটমেণ্ট কৰিব পাৰিব। এইবাৰ আমি কি কৰিব খুজিছো, আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নাই? হাত দাঙক। আছে? মা, তোমাৰ বাড়িতে আছে? ঠিক আছে। আৰু লাগে আছে নে নাই?